ঔষধ পাতি লয় কেইদিন থাকিম বুলি ভাবছা নিকিতা এগিলাক বহুত কথায়ে আগতে বহিয়া লওঁ নেকি ইমান যদি তোৰ বৈ ভাই ইচ্ছা নিজে চকী পাৰি বহি লবি এই ৰাতিপুৱাই নাহিলেও হয় এই অৱস্থাত লাজ বুলি কোৱা বস্তুটোৱেই নাই এইটো আকৌ ঘুমেই আছে বায়াক আহি ৰাতিপুৱা বাঢ়ি চোতাল নাহাৰোঁতে ঘৰত উপস্থিত এটা ঘুমেই থাকিবি না কেতিয়া উঠবি বাঢ়ি চোতাল নাহাৰোঁতে বায়েৰে আহি চুপুৰি লাগিল ঘৰত কিনো হৈছে ৰাতিপুৱা মৰমৰ বায়েৰে আহিল বাঢ়ি চোতাল নাহাৰোঁতে কি বাঢ়িছি নিশ্চয় তাই কিবা এটা হৈছে ৰাতিপুৱা ওলাইছে যদি ক'ত আছে তাই বাহিৰতে আছে বাইদেউ তই ইমান ৰাতিপুৱা আজি ৰাতিপুৱাই আহিলোঁ ইমান ৰাতিপুৱা কিয় ওলাইলি বহুত কথাই ভাইটি এইগিলা কিনো কম তোক মোৰ দুখৰ কথা নিকিতা নিকিতা এই পানী গ্লাছ লৈচোন মাৰ কাৰণে ভাইটি চিন্ময়ে আকৌ দ্বিতীয় বিবাহ কৰাইছে চিন্ময় মানে ভিন্দুৱে কি তই এইগিলা আগতে কিয় কোৱা নাই কেনেকৈ কওঁ মই আৰু কি খুচি যায় না সিহঁতে বোলে মোক ঘৰৰ পৰা খেদি দিব কি এতিয়া তই আকৌ ভাইটি মই এতিয়া এইটো সময়ত যাম ক'ত ভিন্দু মই এনেকুৱা বুলি ভাবা নাছিলোঁ তোক এইটো সময়ত এনেকুৱা কৰিব নালাগিছিল আৰু ৰচোন ভিন্দু গুৱাহাটীৰ পৰা কেতিয়া আহিল গুৱাহাটীত যায় তো কাল হ'ল গুৱাহাটীৰ পৰা এটা ধনী ঘৰৰ চিয়া ভাল পাইছি আৰু সেইটো চিয়াক লৈ আহিছি এতিয়া তাইৰ সম্পত্তিৰ কাৰণে তাইক ৰাখবো আৰু মোৰ সম্পত্তি সিহঁতক দিব নোৱাৰিলোঁ কাৰণে মোক বোলে এতিয়া সিহঁতৰ ঘৰৰ পৰা খেদি দিব আৰু মই যি এতিয়া আহিছোঁ মই মেডিকেলৰ পৰা আহিছোঁ তই বিশ্বাস কৰিবি না ভাইটি কি তই মানে কালি ৰাতি একেলাই থাকিল মেডিকেলত আৰু এতিয়া খবৰ দিছা তই ৰাতিপুৱা তইতো কালি খবৰ দিব পাৰিলি হয় মই কিবা নহয় কিবা কৰি গেলো হয় নহয় তোক মই কি খবৰ দিবি ভাইটি সিহঁতৰ ঘৰৰ পৰিয়ালক গোটেইকেইটাকে ক'লোঁ মোক মেডিকেললৈকে লৈ গ'ল মোৰ গাটো বহুত খুজাইছে কিন্তু নাই এটাই মোৰ কথা নুশুনিলা আৰু তই দেখোন নিশিতাৰ কথা জানায়ে সেইকাৰণে মই তোক নক'লোঁ মই জানো তই যে নিশিতাৰ কাৰণে মোক একো কোৱা নাই আজি যদি কলি হয় তোৰ এইখিনি নহ'লে হয় এই নিশিতা পানী গিলাচ লৈ নাহা কিয় লওক আপুনিয়ে দিয়ক এই পানী গিলাচটো তই ভালকৈ দিব পাৰা এই দেখা নে কি লাগিছে ৰাতিপুৱা কিবা দাই ধৰি ৰাখিবি ৰে ৰাতিপুৱাৰ পৰা কিমান কাম কৰি আছো মই নালগিৰি ভাইটি খাম দি মই এনেকৈ তই এনেকৈ বহি থাকিব নালাগে কাপোৰ ঠিক কৰি লৈ আহ নিকিতা নিকিতা এই বাইদেউ একযোৰ কাপোৰ দিকে যাচোন মই ভাবাতো হয় মানে থাকাকে আহিছে দিবি বৰ মৰমৰ বায়েৰে পিন্ধা বাইদেউ তই কাপোৰখিনি সলাই ল আৰু তই চিন্তা কৰি নাথাকিবি মই আছো নহয় তোৰ লগত তোৰ দেহাটো সুস্থ নোহোৱা নেকি তই এটাই থাকিবি দে সলো তই যিটো ভাবছো সেইটোৱে হ'ল নাই এনেকৈ চাই থাকিব নোৱাৰা এওঁতো নিজৰ বায়েকক কেতিয়াও নেখেৰে মই কিবা এটা কৰিব লাগিব আজিতে এটা হৈ আছে দুদিন পিছতে দুটা হ'ব যেতকৈ আমাৰ খৰচ পাতি বহুত হাহাকাৰ হৈ আছে তাইকো খুৱাব লাগিব নাই মই ভিন্দুকে ফোন কৰিব লাগিব
খুৰা মেগী আছিলে আছে মেগী দিয়কচোন 4 পেকেট আৰু হেৰি দিব ব্ৰাউন্স বিস্কুটটো আছে নে সেয়া পেকেট দিব 10 টকীয়া কেক এটা দিব আৰু বাদামৰ পেকেট যি আছে 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 সেয়াটা দিয়ক কিমান হ'ল দাদা 80 টকা হ'ল ঠিক আছে দিয়ক কেই পেকেট আছে দিয়ক আৰু এটা কইনা আলি বহুত কথা হৈ গ'লা খুৰা পাছত কম দে দে ঠিক আছে বাপৰে বা ইমান ৰ'দ দিছি নাই নাই মই এনেকৈ বহি থাকিলে নহ'ব মোৰ বাৰু মোবাইলটো ক'ত থ'লোঁ শেৱালি সৰু ফোন দেখোন নিকিতা হেল্ল' আপোনাৰ লগত বহুত দৰকাৰী কথা এটা আছিল কিন্তু আপুনি এতিয়া কথা পাতিব পৰা অৱস্থাত আছেনে পাৰিম মই দোকানতে আছিলোঁ কোৱাচোন কি হ'ল আজি ৰাতিপুৱাই দেখোন শেৱালি বাইদেউ আমাৰ ঘৰত ওলাইছেহি হয় নেকি পিছত বাৰু সেইবিলাক বাদ দিয়ক মই শুনিছোঁ এওঁ আৰু শেৱালি বাইদেউ মিলি বোলে পুলিচ কেছ দিব আপোনালোকৰ ওপৰত যিমান পাৰে সোনকালে শেৱালি বাইদেউক ইয়াৰ পৰা লৈ যাওক পুলিচ কেছ দিব তাই ইমান সাহস হৈছে তাইৰ মই জানো আপোনালোকৰ কথা আপোনালোক কেনেকুৱা মই ভালদৰে জানো আৰু এটা কথা আপোনালোকক এতিয়াও নক'ব মই আপোনালোকক যে মনে মনে এইবোৰ কথা কৈছোঁ হ'ব দিয়া ঠিক আছে আমি যাম হ'ব দিয়া ৰাখিছোঁ তাই ইমান সাহস হৈছে ভায়েকৰ লগত মিলি কিনে পুলিচ কেছ দিব যাব নাই মা আৰু মই যাবই লাগিব ঠিক আছে দাদা আপোনাৰ ঔষধটো একে বৰ কামত দিছি নহয় মোৰ ঘৰৰ পৰা মানুহ গেল ক'ত গৈছি ইতালে খবৰ পোৱা নাই কিন্তু ঘৰৰ পৰা ওলাই গৈছি সেইকাৰণে ভাবছোঁ দাদাৰ ওচৰত যাই অলপমান কিবা দেও কিয়নো নিদিম আমাৰ আকৌ যিখিনি কাম হৈছে ভাল লাগছি ঘৰত আছেনে আপুনি আমি এটা যাই আছোঁ ৰ হ'ব দে যাই আছোঁ মা ইউনো আকৌ ইমানকে মাতি আছে কি হ'লে বাবা কি হ'ল কিয় ইমান মাতি আছা কি কৰি থাকো মই এফালে যাবা ওলাইছোঁ বহুত ডাঙৰ কথা কি হ'লে মই এফালে যাবা ওলাইছোঁ শেৱালি বোলে মাকৰ ঘৰত গৈছি ঘৰত গৈছে ভালে হৈছে দে এই পুলিচ কেছ দিব ভায়েকৰ লগত মিলি কিনে ভায়েকৰ শুনাক যে এই নিকিতা তাই মোক ফোন কৰি কিনে ক'লা আমাক জলদি মাতিছিল তাইক আনবা নাই পুলিচৰ জালাত পৰবা নৰা সেইকাৰণে তো ওলাইছোঁ ওলাব কি মই ওলাই আছোঁ মই নাযাওঁ
ৰাখবা ইচ্ছা গৈছি একেবাৰে আনি নাখায় কিয়া দুদিনৰ কাৰণে ৰাখবা নালগে নহয় হ'ব মনে মনে থাক কি কথা ক'বা আহিছা তই বহুত সহ্য কৰিলো আৰু সহ্য নকৰোঁ মই ঐ কি কৰিবি তই কেছ দিবি পুলিচ কেছ দিবি দিবাই লাগব তহঁতৰ নিচিনা পিখাচ কেইটা শাস্তি দিবাই লাগব তই কাক পিখাচ বুলি ক'বা আহিছা তোৰ বাইৰে পিখাচ খানা মোৰ গৃহস্থী আজি উঠা নাই কি কথা ক'বা আহিছা ইমান বেছি কথা নকবি উঠাই লৈ যাম তহঁতকে মইতো মা দেউতাক আগতে কৈছিলো তহঁতৰ নিচিনা সম্পত্তি লোভিয়া কেইটালৈকে বিয়াখন দিবা নালাগে বাইদেউ কিন্তু মা দেউতাই কথা শুনি বিয়াখন দিলা কিন্তু আজি পস্তাই আছো মই ঐ তই কাক সম্পত্তি লোভিয়া বুলি ক'ব আহিছা হা ঐ তহঁতৰ বহুত সহ্য কৰিলো ভাইটিৰ কাষত দিবি কথা নলি তহঁতৰ বহুত বেয়া হ'ব ঐ কি কৰিবি তই কি কৰিব নোৱাৰিম মই তহঁতক আৰু চাবি যদিহে ভাইটিৰ কাষত দে কথা তহঁতৰ কিন্তু বেয়া হ'ব বাইদেউ তই ভিতৰত যাচোন তোৰ আহিব লগা সন্তানটো এই পিখাচটোৰ নিচিনা কৰিব নোৱাৰা ঐ তই কাক পিখাচ বুলি কৈছা মই পিখাচ তোৰ চোতালত আছ বুলি তই ইমান কথা নবকিবি এইখন ভদ্ৰ মানুহৰ ঘৰ আৰু ইয়াত চিঞৰ বাখৰ কৰিবলৈ তহঁতক অধিকাৰ দিয়া নাই যদি নাকত লাজ আছে এতিয়াই বাহিৰ হ ঠিক আছে আমি তোৰ ঘৰত থাকিব অহা নাই যাম ৰাখচোন বাহিৰত কিমান দিন ৰাখা এই তহঁতৰ এই ৰাজমাহলা এনেও আমি থাকবা অহা নাই তোৰ ঘৈণীয়েৰে মাতছি কাৰণেহে আমি আহিছো আমাক কথা ক'বা আহে কি চিনি পোৱা নাই নিচিতা নিচিতা কি শুনছো মই এইবিলাক তই এটা ফোন কৰি মাতিব থৈছা নাই মই এটা ফোন কৰিব নাই আৰু আপোনালোকে কি কথা ক'ব আহিছে মই আপোনালোকে এতিয়া ফোন কৰি মাতিলো ঐ তোৰ মিছা কথা ক'ব আহিছা কলজি চাবি নেকি সমস্যা নাই দেখাই দি বাবা দেখাই দি তোক আজি মই ভাইটি তই হাতত চিনা অৱগত চালি কি এইগাল হাৰিছে তোৰ আৰু ইহঁতৰ মাজত কথা কিয় ৰাখিব দেখুৱাব মা বোলা আমি এখন ঘৰৰ পৰা যাওঁ ৰাখক ইয়াতে তহঁতকো আমি চাই ল'ম চাৰি বাইদেউ তোৰ কাৰণে যদি মই ঘৰ এৰি থৈ যাব লগা হয় তোৰ কি অৱস্থা কৰোঁ মই ফোন কৰি মাতিছিলো তোক এইখন ঘৰ ৰাখিব নাই মোৰ ইমান গৰজ পৰা নাই হা মই কি বিপদত পৰিলো মোৰ কি হৈছে মই চবকে অশান্তি দিয়াকে জীয়াই আছো নেকি মোৰ কি হ'ব এতিয়া মই কি কৰোঁ মই ভাইটিৰ অংগাৰখনতো জুই লগালো আহি নেকি ভাই মোৰ সম্পদ এতিয়া কি হ'ব মোৰ